আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম শেহতীয়াকৈ অসম চৰকাৰৰ ফালৰ পৰা এলপিৰ যি এডভাৰটাইজমেন্ট ওলাইছে 3800 পোষ্টৰ কাৰণে সেই 3800 পোষ্টৰ এলপিৰ যি নটিফিকেশন ওলাইছে সেই নটিফিকেশনখনত বহুতো কথা এনেকুৱা কোৱা হৈছে যেটো লৈ বহুতৰ মাজত কনফিউজন সৃষ্টি হৈছে হেয়ে মই আজিৰ এই ভিডিঅ'ত আপোনালোকৰ সৈতে এই নটিফিকেশনখনত কি কথা কোৱা হৈছে একেবাৰে সবিস্তাৰে আলোচনা কৰিম এ টু জেড আপোনালোকে এটো এডভাৰটাইজমেন্টৰ ইয়াতে এক্সপ্লেনেশন আপোনালোকে পাব গতিকে যি সকলৰ এই এডভাৰটাইজমেন্টক লৈ বা অন্যান্য যিবিলাক কনফিউজন আছে এই জি এলপি 3800 পোষ্টৰ নোটিছ দিছে তাৰ ওপৰত তেওঁলোকে আশা কৰো এইটো ভিডিঅ' চালে আপোনালোকৰ কনফিউজন দূৰ হৈ যাব গতিকে ভিডিঅ'টোৰ মাজলৈ সবিশেষ আগবাঢ়ি যাও আহক আৰু ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেললৈ আহিছে নাইবা মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো এই নটিফিকেশনখন আপোনালোকে ইতিমধ্যে গম পাইছে যে যোৱা 26 ডিসেম্বৰ তাৰিখে অসম চৰকাৰে প্ৰকাশ কৰিছে আৰু এলপিৰ যি এডভাৰটাইজমেন্ট হেতু হল এডভাৰটাইজমেন্ট এ আৰু এলপিৰ কাৰণে 3800 পোষ্ট ইতিমধ্যে ওলাইছে আপোনালোকে নিশ্চয় গম পায় আৰু ইয়াৰ পেমেন্টটো হল 14000 ৰ পৰা 70000 লগতে গ্ৰেড পে বা অন্যান্য এলাউন্স বিলাক থাকিব আৰু ইয়াতে আপোনাৰ ডিস্ট্ৰিক্ট ওয়াইজ মিডিয়াম ওয়াইজ বা ক্যাটাগৰি ওয়াইজ আপোনালোকৰ ৰিজাৰ্ভেশন থাকিব হিখিনি আপোনালোকে যেতিয়া এই ভ্যাকেন্সিৰ যেটো নোটিছ আৰু এখন নোটিছ ওলাব কোনটো ডিস্ট্ৰিক্টত কিমান কোনটো ক্যাটাগৰিৰ কাৰণে কিমান ভ্যাকেন্সি আছে হিখিনি আপোনালোকে কিছুদিন পিছতে পাই যাব যেটো 2 জানুৱাৰী তাৰিখৰ পৰা এপ্লাই কৰিব দিছে গতিকে 2 জানুৱাৰী আগতে হয়তো প্ৰকাশ পাব আপোনালোকে তেতিয়া চাই লবা মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম এতিয়া আছে ইম্পৰ্টেন্ট পাৰ্ট যেটো লৈ মই আজিৰ এই ভিডিঅ' বনাবলৈ গৈছো হে হল কন্ডিশনস অফ ৰিক্ৰুটমেন্টৰ যি কন্ডিশনস সেই কন্ডিশনস বিলাক কি আছে হেখিনি ইয়াতে আলোচনা কৰিম বা অন্যান্য কি বস্তু ইয়াতে কোৱা হৈছে গুটেই বিলাক আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ গৈ আছো আৰু ইয়াতে প্ৰথমটো যেটো দিছে এটো ইম্পৰ্টেন্ট হল সেকেন্ড নাম্বাৰ যেটো কন্ডিশনস দিছে হেতু কন্ডিশনত কোৱা হৈছে যে এটেট পাস কৰা নাইবা সিটেট পাস কৰা এলপিৰ কাৰণে অৰ্থাৎ এলপিৰ এটেট বা এলপিৰ সিটেট পাস কৰা ক্যান্ডিডেট সকলে ইয়াতে এলিজিবল এই 3800 পোষ্টৰ কাৰণে ইয়াৰ আগতে মানে ইয়াৰ আগত যিবাৰ জব দিলে তাৰ আগৰ পৰা আসলতে এটেটৰ পৰা হে জবটো দিছিলে কিন্তু এইবাৰ পৰা কি হল সিটেটৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত 3 নম্বৰত আৰু এটা বহুত ইম্পৰ্টেন্ট কথা কোৱা হৈছে যে আইদাৰ দা ল্যাঙ্গুৱেজ 1 or ল্যাঙ্গুৱেজ 2 of both ATET and CTET candidates shall match the medium of instruction of school wherein the candidate wishes to apply অৰ্থাৎ আপুনি যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত কাম কৰিব বিচাৰিছে তেতিয়া হলে আপোনাৰ এটেট নাইবা সিটেটৰ যি ল্যাঙ্গুৱেজ থাকে এটা ল্যাঙ্গুৱেজ 1 থাকে ল্যাঙ্গুৱেজ 2 থাকে আপোনালোকে নিশ্চয় গম পায় অৰ্থাৎ এই ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 ৰ যিকোনো এটাত আপোনাৰ এছামিজ থাকিব লাগিব অৰ্থাৎ অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰিব বিচাৰিলে ল্যাঙ্গুৱেজ 1 অসমীয়া হ'ব লাগিব নহলে ল্যাঙ্গুৱেজ 2 অসমীয়া হ'ব লাগিব অৰ্থাৎ এতিয়া আৰু কোনো বাধ্যবাধকতা নাই যে আপোনাৰ ল্যাঙ্গুৱেজ 1 টো অসমীয়া হ'ব লাগিব আপোনাৰ যদি ল্যাঙ্গুৱেজ 1 ইংলিশ আছে ল্যাঙ্গুৱেজ 2 এছামিজ আছে তেতিয়াহলে আপুনি অসমীয়া মাধ্যমৰ বিদ্যালয়ত কৰিবলৈ এলিজিবল নাইবা যদি আপোনাৰ ল্যাঙ্গুৱেজ 1 টো এছামিজ হয় তথাপিও আপুনি যি কোনো অসমীয়া মাধ্যমৰ বিদ্যালয়ত কৰাৰ কাৰণে উপযুক্ত হ'ব নাইবা কিছুমানে কি কৰে অসমীয়া আৰু বেংগলীৰ যি কম্বিনেশন হেয়া লয় বা ল্যাঙ্গুৱেজ 1 বেংগলী লৈ ল্যাঙ্গুৱেজ 2 এছামিজ লৈছে তেতিয়াহলে তেওঁলোকেও অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰাৰ কাৰণে উপযুক্ত অৰ্থাৎ আপোনাৰ ল্যাঙ্গুৱেজ 1 হওক ল্যাঙ্গুৱেজ 2 হওক কোনো কথা নাই যিকোনো এটা ল্যাঙ্গুৱেজত হেই অসমীয়া ল্যাঙ্গুৱেজ থাকিলে অসমীয়া বিদ্যালয়ত কৰিব পাৰিব বা যিকোনো এটা ল্যাঙ্গুৱেজত বেংগলী থাকিলে বেংগলী মিডিয়ামৰ বিদ্যালয়ত কৰিব পাৰে কোনো অসুবিধা নাই আৰু ইয়াৰ পিছত 4 নম্বৰত কোৱা হৈছে যে ডিস্ট্ৰিক্ট ওয়াইজ বেলেগ মেৰিট লিষ্ট বনোৱা হ'ব হেয়া সকলোৱে গম পায় আৰু ইয়াতে এটা এজ লিমিট দিয়া আছে এজ লিমিট হল জেনাৰেল ক্যান্ডিডেটৰ কাৰণে
18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু এক্স সাৰ্ভিসমেন যদি হয় তেতিয়াহ'লে 42 ইয়াৰ্ছ হ'ব লাগিব OBC বা MOBC কেণ্ডিডেট সকলৰ কাৰণে 43 ইয়াৰ্ছ মেক্সিমাম SC STP STHৰ কাৰণে মেক্সিমাম 45 ইয়াৰ্ছ আৰু পাৰ্সন উইথ ডিসএবিলিটি হ'লে তেতিয়াহ'লে মেক্সিমাম 50 ইয়াৰ্ছ লৈকে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু এই যি এজটো আপোনাৰ 1 জানুৱাৰী 2023 হিচাপত আপোনালোকে ক্যালকুলেট কৰিব লাগিব অৰ্থাৎ 1 জানুৱাৰী 2023 হিচাপত মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম এই যি এজ কেটা মই ইতিমধ্যে উল্লেখ কৰিছো হেকেটা হলে আপোনালোকে এপ্লাই কৰিব পাৰে তাৰপিছত 6 নম্বৰত আৰু এটা ইম্পৰ্টেন্ট কথা কোৱা হৈছে যে যিজন ব্যক্তিয়ে ইয়াতে আপোনালোকৰ টেটৰ জবৰ কাৰণে এপ্লাই কৰিব 3800 পোষ্টত তেওঁলোকৰ মেক্সিমাম চিলড্ৰেন হ'ব লাগিব 2 অৰ্থাৎ দুজনতকৈ যদি অধিক সন্তান আছে তেতিয়াহ'লে আপুনি এই 3800 পোষ্টত এপ্লাই কৰিব নোৱাৰে যদি মাল্টিপল পাৰ্টনাৰ্ছ হয় তেতিয়াহ'লেও নোৱাৰিব অৰ্থাৎ ধৰিলো আপুনি দুটা বিয়া পাতিছে দুটা বিয়া পাতি আপোনাৰ দুই ঘৰত দুজন সন্তান আছে তেতিয়াহ'লে আপোনাৰ ইয়াতে হিচাপ হ'ব 4 জন সন্তান গতিকে 4 জন সন্তান হ'লে আপুনি কৰিব নোৱাৰিব অৰ্থাৎ যদি এটো ঘৰত একজন এটো ঘৰত একজন টোটেল দুইজন হয় তেতিয়াহ'লে কৰিব পাৰিব বা এটা ঘৰত দুইজন আনটো ঘৰত এজনো নাই তেতিয়াহ'লে আপুনি কৰিব পাৰিব অৰ্থাৎ যিমান কেইটা বিয়া নাপাতক কিয় আপোনাৰ টোটেল সন্তান যদি দুটা হয় বা ইয়াতকে কম হয় তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰে আৰু তাৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়ত এখন ডিক্লাৰেচনো সাবমিট কৰিব লাগিব 8 নম্বৰত কৈছে আপোনালোকৰ এই 3800 পোষ্টৰ যি LP ভ্যাকেন্সি ওলাইছে তাৰে অনলাইন এপ্লাইটো 2 জানুৱাৰী 2024 তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা এপ্লাইটো ষ্টাৰ্ট হ'ব আৰু ইয়াৰ লাষ্ট ডেট হ'ল 2 ফেব্ৰুৱাৰী 2024 ৰাতি 10 বজালৈকে আপোনালোকে কৰিব পাৰিব অফলাইন টু ফৰ্ম এপ্লাই নহব আপোনালোকে হেতু গম পায় তাৰপিছত 10 11 12 নম্বৰত কিছু ইম্পৰ্টেন্ট কথা কোৱা হৈছে আৰু ইয়াতে ইম্পৰ্টেন্ট কথা ইখিনি কৈছে আপুনি যদি ডুপ্লিকেট ডকুমেন্টছ দিয়ে তেতিয়াহ'লে আপুনি চাকৰিৰ কাৰণে অনুপযুক্ত হ'ব আৰু ইয়াৰ কাৰণে আপোনাৰ বেক অফিস ভেৰিফিকেশন নাইবা ডিজি লকাৰত ভেৰিফিকেশন হ'ব নাইবা যদি আপুনি সেৱা বা AHSCৰ অধীনত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা তেওঁলোকে অফিসত গৈ হেবিলাক ভেৰিফাই কৰিব পাৰে গতিকে অৰিজিনাল ডকুমেন্ট সাবমিট কৰিব দিছে তাৰপিছত 13 নম্বৰত আৰু এটা কথা কোৱা হৈছে যে যিসকল শিক্ষকে বৰ্তমান যিকোনো LP স্কুলত কাম কৰি আছে তেওঁলোকে আকৌ এইটো পোষ্টত এপ্লাই কৰিব নোৱাৰে অৰ্থাৎ LP স্কুলৰ শিক্ষকে LP স্কুলৰ পোষ্টৰ কাৰণে আকৌ এপ্লাই কৰিব নোৱাৰিব যেহেতু তেওঁলোকে সেম গ্ৰেডৰ স্কুল হয় গতিকে বৰ্তমান চাকৰি কৰা LP স্কুলৰ শিক্ষকে এই যি 3800 LP স্কুলৰ পোষ্ট ওলাইছে ইয়াতে এপ্লাই কৰিব নোৱাৰে হেয়া হয়তো সকলোৱে গমে পায় ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেন্ট বস্তু ইয়াতে দিয়া হৈছে হেতু হল এলিজিবিলিটি ক্ৰাইটেৰিয়া এই এলিজিবিলিটি ক্ৰাইটেৰিয়া লৈ বহুতৰ মাজত কনফিউজন সৃষ্টি হয় হেয়া যি এটো ভিডিও মই বনাই আছো আৰু ভিডিও হয়তো দীঘলীয়া হ'ব পাৰে কাৰণ মই ডিটেইলছ এটো ভিডিওত আলোচনা কৰি আছো গতিকে আপোনালোকে ধৈৰ্য সহকাৰে ভিডিওটো গোটেইখিনি চাব বুলি মই আশা কৰিছো সো এতিয়া আহিছো আপোনালোকৰ ইম্পৰ্টেন্ট যি এলিজিবিলিটি ক্ৰাইটেৰিয়া হিখিনি মই আলোচনা কৰিম ইয়াৰে প্ৰথমতে আপোনাৰ দিয়া হৈছে যে LP স্কুলৰ এসিস্টেন্ট টিচাৰ হোৱাৰ কাৰণে আপোনাৰ কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব প্ৰথমটো হল যে আপুনি হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব আৰু হায়াৰ সেকেন্ডাৰীত আপোনাৰ মিনিমাম 50% মাৰ্কস হ'ব লাগিব অৰ্থাৎ 50% যদি তলত আছে তেতিয়াহ'লে আপুনি LP স্কুলৰ চাকৰি কৰিব নোৱাৰে আৰু আপোনাৰ লগতে 2 বছৰীয়া ডিপ্লোমা কোৰ্স এটা লাগিব ইয়াতে কৈছে যে 2 ইয়াৰ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন অৰ্থাৎ DLED থাকিব লাগিব আৰু DLED অৰ্থাৎ ইয়াতে আৰু এটা কথা হৈছে বাই হোৱাটএভাৰ নেম নন যিকোনো নামতে নাজানো কিয় আপোনাৰ DLED হলে হৈ যাব DLED কোৰ্স হলে হ'ব কিছু মানে কি হয় ODL DLED আছে বা ৰেগুলাৰ DLED বা নিউজড NIOS DLED হেতু ইয়াতে ক্লিয়াৰলি কোৱা নাই গতিকে আপোনাৰ 2 বছৰীয়া যি ডিপ্লোমা থাকে এলিমেন্টাৰী এডুকেশনৰ হেখিনি হলে হৈ যাব গতিকে মই এটো ইখিনিয়ে মই কম যে NIOS DLED ইয়াতে ভ্যালিড হ'ব যেন লাগিছে কাৰণ ইয়াতে লিখি দিছে বাই হোৱাটএভাৰ নেম
নন অৰ্থাৎ যিকোনো নামতেই নাজানক কিয় সেইটো ডিএলএড হ'লে আপোনাৰ হৈ যাব গতিকে NIOS ডিএলএড হওক ORDL হওক বা ৰেগুলাৰ হওক হৈ যাব বুলি মোৰ সম্পূৰ্ণ মই ইয়াতে একমত হ'ম সো তাৰপিছত কৈছে আপুনি আসাম টেট নাইবা সি টেট লয়াৰ প্ৰাইমেৰীৰ কাৰণে পাছ হ'ব লাগিব সো এই তিনিটা হ'ল আপোনাৰ মেইন এলিজিবিলিটি মই আকৌ কৈছোঁ হায়াৰ ছেকেণ্ডাৰীত মিনিমাম 50% লাগিব আপোনাৰ ডিএলএড ডিগ্ৰী লাগিব NIOS ORDL বা ৰেগুলাৰ হওক কোনো কথা নাই লগতে আপোনাৰ এলপিৰ এ টেট বা এলপিৰ সি টেট পাছ হ'ব লাগিব আৰু ইয়াৰ মাৰ্কিং বা ওয়েটেজ যেটো হ'ব আপোনাৰ মেৰিট লিষ্ট বনাওতে আপোনাৰ যেটো হায়াৰ ছেকেণ্ডাৰীৰ পাৰ্সেন্টেজ সেই হায়াৰ ছেকেণ্ডাৰী পাৰ্সেন্টেজৰ আপোনাৰ 5% এড হ'ব মেৰিট লিষ্টত আপোনাৰ ডিএলএড কোৰ্সৰ যি পাৰ্সেন্টেজ তাৰে 5% এড হ'ব তাৰপিছত আপোনাৰ এ টেট বা সি টেটৰ যি পাৰ্সেন্টেজ তাৰে 85% মাৰ্কস আপোনাৰ তাতে এড হৈ যাব গতিকে এইখিনি ওয়েটেজ হ'ল তাৰপিছত নন এসেনশিয়াল কিছু সাৰ্টিফিকেট কোৰ্স আছে যেনেকৈ আপোনাৰ এনসিসি হওক বা নেশনাল লেভেলত ষ্টেটক ৰিপ্ৰেজেন্ট কৰা নেশনাল লেভেলত খেলা আপোনাৰ যিকোনো স্পৰ্টছ আছে নাইবা কালচাৰেল কিবা আছে হিকিনি থাকিলে আপোনাৰ মাৰ্কস পাব এনসিসি সি সাৰ্টিফিকেট যদি আছে আপুনি 5 মাৰ্কস এক্সট্ৰাকে পাব যদি বি সাৰ্টিফিকেট আছে তেতিয়াহলে 3 মাৰ্কস এক্সট্ৰাকে পাব নাইবা যদি আপুনি কোনো নেশনাল লেভেলৰ স্পৰ্টছ খেলিছে ষ্টেটক ৰিপ্ৰেজেন্ট কৰি অৰ্থাৎ অসমক যদি ৰিপ্ৰেজেন্ট কৰি নেশনাল লেভেলক বা ইন্টাৰনেশনাল লেভেলত যদি আপুনি খেলিছে তেতিয়াহলে 5 মাৰ্কস আপুনি এক্সট্ৰাকে পাব তাৰপিছত যদি কালচাৰেল এক্টিভিটিজ নাইবা ফাইন আৰ্টছত ষ্টেটক ৰিপ্ৰেজেন্ট কৰিছে নেশনাল লেভেলত বা তাৰ বাহিৰতৰ এব্ৰডত যদি ষ্টেটক বা ইণ্ডিয়াক আপুনি ৰিপ্ৰেজেন্ট কৰি খেলিছে তেতিয়াহলে আপুনি 5 মাৰ্কস এক্সট্ৰাকে পাব আৰু এইবিলাকৰ নন এসেনশিয়াল গতিকে আপোনাৰ থাকিলে ভাল 5 মাৰ্কস এক্সট্ৰা পাব আৰু যদি নাই তেতিয়াহলে অসুবিধা নাই তাৰপিছত ইয়াতে স্কেল অফ পে কিমানকে পে স্কেল হ'ব হিখিনি দিয়া আছে আপোনাৰ পে বেন 2 14000 পৰা স্টাৰ্ট হৈ 70000 লগা হয় লগতে আপোনাৰ গ্ৰেড পে 7000 কিমান এটা পাব মই এক্স্যাক্টলি মনত পেলাব পৰা নাই সো হিখিনি লৈ চিন্তা স্যালাৰি লৈ চিন্তা কৰাৰ কাৰণে তাৰপিছত আপোনাৰ যদি কোনো এটা কোৰ্সত নট ক্লিয়াৰ হৈ আছে মানে চাওক কিছুমানে কৈ আছে যে বিএড এপিয়াৰিং নাইবা আপোনাৰ এবাৰ যদি কয় আপুনি হায়াৰ ছেকেণ্ডাৰী এপিয়াৰিং নাইবা তেনেকুৱা যদি কিবা যেটো বস্তু আপোনাৰ ইয়াতে প্ৰয়োজন হৈছে যেনেকৈ আপোনাৰ হায়াৰ ছেকেণ্ডাৰীত ইয়াতে এসেনশিয়াল হয় গতিকে হায়াৰ ছেকেণ্ডাৰী আপুনি কমপ্লিট হ'বই লাগিব যদি এপ্লাই কৰাৰ লাষ্ট ডেট যেহেতু 2 ফেব্ৰুৱাৰী দিছে আপোনাৰ যদি এনেকুৱা হয় যে 3 ফেব্ৰুৱাৰীত আপোনাৰ হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিব তেতিয়াহলে আপুনি নোৱাৰিব অৰ্থাৎ এপ্লাই কৰাৰ দিনা আপোনাৰ গোটেই এলিজিবিলিটি কমপ্লিট থাকিব লাগিব গতিকে নট ক্লিয়াৰ যদি আছে নহব ঠিক তেনেকৈ বিএড যদি আপুনি এপিয়াৰিং হৈ আছে নাইবা ডিএলএড এপিয়াৰিং হৈ আছে আপুনি ধৰি লৈছো যে আপুনি ধুনিয়াকে ডিএলএড এপিয়াৰিং দি আপুনি ষ্টেট পাস কৰি থৈছে হায়াৰ ছেকেণ্ডাৰী পাস কৰি থৈছে কিন্তু আপোনাৰ ডিএলএড বা বিএড এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই ধৰি লৈছো আপুনি 4th সেমিষ্টাৰত আছে ৰিজাল্ট এতিয়ালৈকে ওলোৱা নাই এক্সামও দিছে তথাপিও আপুনি নোৱাৰিব কাৰণ এতিয়ালৈকে আপোনাৰ ক্লিয়াৰ হোৱা নাই আগতে পাৰিছিল কিন্তু এতিয়া নোৱাৰিব গতিকে মই এইটোৱে ক্লিয়াৰ কৰি দিব বিচাৰিছো যে বিএড এপিয়াৰিং নাই বা ডিএলএড এপিয়াৰিং থকা সকলে ইয়াতে এপ্লাই কৰিব নোৱাৰে তাৰপিছত আৰু এটা ইম্পৰ্টেন্ট কথা ইয়াতে কোৱা হৈছে যে যিসকলে বেটাৰমেন্ট বা ইমপ্ৰুভমেন্ট এক্সাম দিছিলে ওপেন স্কুলৰ অধীনতে হওক নাইবা ৰেগুলাৰ এএইচএসএসিৰ আন্ডাৰতে হওক তেওঁলোকৰ কাৰণে এটা ইম্পৰ্টেন্ট কথা যে সেম সাবজেক্টৰ বেটাৰমেন্ট হে ইয়াতে এড হ'ব ধৰি লৈছো আপুনি এছামিছতো নোৱাৰে আপোনাৰ ধৰি লৈছো মই মেথছত আপুনি বেটাৰমেন্ট দিছে সো মেথছত বেটাৰমেন্ট তেতিয়াহে এটো এড হ'ব যদি আপোনাৰ মেইন এক্সাম যেটো হৈছিল হায়াৰ ছেকেণ্ডাৰী মেইন এক্সাম সেই হায়াৰ ছেকেণ্ডাৰী এক্সামত যদি আপোনাৰ মেথছ আছিল তেতিয়াহে আপোনাৰ মেথছত বেটাৰমেন্ট দিয়া মাৰ্কসটো এড হ'ব মই ধৰি লৈছো আপুনি হায়াৰ ছেকেণ্ডাৰীত আপুনি মেথছ সায়েন্স কেমিষ্ট্ৰি বায়োলজি পঢ়িছিল কিন্তু আপুনি বেটাৰমেন্ট এটা ষ্টেটিষ্টিক্স সাবজেক্ট লৈ বেটাৰমেন্ট দিছে তেতিয়ালে এই ষ্টেটিষ্টিক্সৰ মাৰ্কস আপুনি এড কৰি টেটত চাকৰি ল'ব নোৱাৰিব আপোনাৰ জিকেটা এক্সাম ফাৰ্স্ট এক্সামত আছিল অৰ্থাৎ মেইন যেটো আপুনি হায়াৰ ছেকেণ্ডাৰী এক্সাম দিছিল
তাৰে সাবজেক্টৰ যদি বেটাৰমেন্ট দিছিল তেতিয়াহে হেতু মাৰ্কস এড হ'ব আৰু ইয়াতে আৰু এটা কথা ইম্পৰ্টেন্ট কোৱা হৈছে যে আপোনাৰ বেটাৰমেন্ট যদি 2-3 বাৰ দিয়ে মই ধৰি লৈছো আপুনি মেইন যেটো হায়াৰ সেকেন্ডাৰী এক্সাম দিছিলে মেথছত আপুনি 30 পাইছে বেটাৰমেন্ট ফাৰ্ষ্টত দি আপুনি 40 পাইছে আকৌ মেথছত বেটাৰমেন্ট দি 50 পাইছে আকৌ বেটাৰমেন্ট দি 60 পাইছে এনেকে মাৰ্কস বিলাক পাই গৈ আছে কিন্তু আপোনাৰ যেটো ফাৰ্ষ্ট বেটাৰমেন্ট যেটো আপুনি 40 পাইছিলে মেইন এক্সাম 30 ৰ পিছত ফাৰ্ষ্ট বেটাৰমেন্ট যেটো 40 পাইছে হেতু মাৰ্কস এড হ'ব আৰু সাবসেকুৱেন্ট যিবিলাক এক্সাম দি গৈছে সেই পৰৱৰ্তী বেটাৰমেন্ট বিলাকৰ মাৰ্কস এড নহয় অৰ্থাৎ এটা সাবজেক্টৰ বেটাৰমেন্টৰ মাৰ্ক এবাৰৰ বেটাৰমেন্ট দিয়াটোহে এড হ'ব দ্বিতীয় আৰু তৃতীয় বেটাৰমেন্টৰ মাৰ্কটো এড নহয় তাৰ পিছত ইয়াতে কৈছে ৰিজাৰ্ভেশন থাকিব ওবিসি এমওবিসি এসসি এসটি এসটিএইচ পিডব্লিউডি উইমেন এক্স সাৰ্ভিসমেন এটসেট্ৰা ইয়াতে সক ক্লিয়াৰলি ইডব্লিউএছ কোৱা নাই ইডব্লিউএছৰ কাৰণে নাথাকিব সাগে কাৰণ ইতিমধ্যে অসম চৰকাৰ ইডব্লিউএছ টো বন্ধ কৰি ৰাখিছে গতিকে ইয়াতে ইডব্লিউএছ দিয়া নাই কিন্তু আপোনাৰ গ্ৰেজুৱেচন আৰু পোষ্ট গ্ৰেজুৱেচনৰ কাৰণে যিখিনি টেট হ'ব ইতিমধ্যে নটিফিকেশন ওলাইছে জিটি আৰু পিজিটিৰ কাৰণে তাতে কিন্তু ইডব্লিউএছৰ কাৰণে ৰিজাৰ্ভেশন থাকিব বুলি লিখা আছে কিন্তু এলপি আৰু ইউপিৰ কাৰণে লিখা নাই মই ইউপি তাৰ পিছত জিটি পিজিটিৰ কাৰণেও ভিডিও লৈ আহিম ডিটেইল ভিডিও তাতে আপোনালোকে ধুনিয়াকে চাই ল'ব তাৰ পিছত ইয়াতে আপোনাৰ এখন হেৰি দিছে আপোনাৰ স্পেচিমেন ফৰ্ম এটা দিছে অনলাইন ফৰ্মটো কেনেকুৱা হ'ব এই ফৰ্মটো আপোনালোকে চাই ল'ব বা অনলাইন কৰাৰ সময়ত আপোনালোকে নিশ্চয় গমে পাব গতিকে মই ইয়াতে আৰু আলোচনা নকৰিলো ইয়াৰ পিছত কৈছে কি ডকুমেন্টস আপোনাৰ ৰেডি থাকিব লাগিব আপুনি যেটো অনলাইন কৰিব মই ইয়াতে আপোনালোকক জনাই দিব বিচাৰিম আপোনাৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ স্ক্যান কৰি থৈ দিব আপোনাৰ মেট্ৰিকৰ এডমিট কাৰ্ডটো স্ক্যান কৰি থৈ দিব তাৰ পিছত এইচএসএলসি ৰ মাৰ্কশিট আৰু সাৰ্টিফিকেটখন যেটো বৰ্ডৰ পৰা যেটো সাৰ্টিফিকেট পাইছে সেই সাৰ্টিফিকেটৰ হায়াৰ সেকেন্ডাৰী মাৰ্কশিটটো স্ক্যান কৰিব লগতে আপোনাৰ যদি হায়াৰ এডুকেশন আৰু আছে আপুনি গ্ৰেজুৱেচন কৰিছে নাইবা পোষ্ট গ্ৰেজুৱেচন কৰিছে হিবিলাক যদি এড কৰিব বিচাৰিছে তেতিয়াহলে অনলাইন ফৰ্মত দিব পাৰে সেইখিনি স্ক্যান কৰি ল'ব তাৰ পিছত আপোনাৰ ডিএলএড ৰ মাৰ্কশিট ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ দুইটা মাৰ্কশিটে আপোনাৰ দিব লাগিব লগতে যদি ডিএলএড ৰ বৰ্ডৰ সাৰ্টিফিকেট আছে দিব নহলে আপোনাৰ কলেজৰ পৰা যেটো সাৰ্টিফিকেট পাইছে সেইখন দিব লাগিব লগতে কাষ্ট সাৰ্টিফিকেট যদি এসসি এসটি পি এসটিএইচ ওবিসি এমওবিসি ক্যাটাগৰী হয় তেতিয়ালে কাষ্ট সাৰ্টিফিকেট পাব ইয়াতেও চাওক ইডব্লিউএছ টো দিয়া নাই তাৰ পিছত আপোনাৰ পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসামৰ সাপোৰ্টৰ ডকুমেন্টস দিব লাগিব অৰ্থাৎ যদি আপোনাৰ পিআৰসি আছে পিআৰসি দিব লাগে নাইবা ডোমিসাইল সাৰ্টিফিকেট থাকিলে ডোমিসাইল দিব পাৰে নাইবা আধাৰ কাৰ্ড দিব পাৰে নাইবা ভোটাৰ আইডি দিব পাৰে ইয়াৰ যিকোনো এটা ডকুমেন্টস দিব পাৰে আপোনাৰ এটো ডকুমেন্ট ইন সাপোৰ্ট অফ পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম এটো দিব পাৰে তাৰ পিছত আপোনাৰ সি টেট বা এ টেটৰ যি সাৰ্টিফিকেট আৰু মাৰ্কশিট তাৰে স্ক্যান কপি আপলোড কৰিব লাগিব যদি আপোনাৰ ফিজিক্যালি পিডব্লিউডি ক্যান্ডিডেট হয় পারসনস উইথ ডিসেবিলিটি ক্যান্ডিডেট তেতিয়ালে হেতু সার্টিফিকেট আপুনি সরকারি যি সার্টিফিকেট উলাই হেতু দিব লাগিব যদি এক্স সার্ভিসম্যান হয় তেতিয়ালে এক্স সার্ভিসম্যানৰ যি সার্টিফিকেট ডাইৰেক্টৰ অফ সৈনিক ওয়েলফেয়াৰ বোৰ্ডৰ পৰা উলাই হেতু আপুনি দিব লাগিব লগতে আপোনাৰ স্ক্যান কৰা সিগনেচাৰ হিখিনি দিব লাগিব তাৰ পিছত ইয়াতে আৰু এটা কথা কোৱা হৈছে অনলাইন এপ্লাই যেতিয়া কৰিব আপুনি অনলাইন এপ্লাই কৰাৰ সময়ত আপোনাৰ ইয়াতে কিছু ইনস্ট্ৰাকশন দিয়া আছে যে আপুনি যেতিয়া ৰোল নাম্বাৰ এড কৰিব এ টেট বা সি টেটৰ হেতু আপুনি যাতে ভালকে এড কৰে গটিকে যেটো আপুনি যদি ভুলকে দিয়াৰ পিছত সাবমিট কৰি পেলাই হেতু আৰু এডিট কৰিব নোৱাৰে আৰু সেকেন্ড টাইম এপ্লাই কৰিব নোৱাৰে গটিকে এই ৰোল নাম্বাৰ বিলাক ভালকে আপুনি দিব সো ইখিনি ইম্পৰ্টেন্ট কথা কোৱা হৈছে ইয়াতে দিয়া হৈছিল মই আপোনালোকৰ লগত হেখিনি ডিসকাস কৰিলো আশা কৰো আপোনালোকৰ মনত যিখিনি আপোনাৰ কনফিউজন আছিল এই এলপিৰ যি এডভাৰটাইজমেন্ট উলাইছে 3800 পোষ্টৰ কাৰণে তাৰে গুটেই কনফিউজন দূৰ হৈছে ইয়াৰ পিছতো যদি আপোনাৰ কনফিউজন দূৰ হোৱা নাই কিবা জানিব লগা আছে বা কিবা সুধিব লগা আছে আপুনি ধুনিয়াকে এটো ভিডিওৰ কমেন্ট বক্সত মোক জনাব পাৰে নাইবা ডেসক্ৰিপচন বক্সত দিয়া মোৰ সোশ্যাল মিডিয়া সমূহৰ লিংক বিলাক পাব তাতে আপুনি গৈ মোক টেক্সট কৰিব পাৰে ইনবক্সত নাইবা মোৰ টেলিগ্ৰাম চেনেলৰ লিংকও আপোনালোকে ডেসক্ৰিপচন বক্সত পাব তাতে জয়েন হৈ তাতেও কথা পাতিব পাৰিব
মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম গতিকে আশা কৰোঁ আপুনি ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ